নমস্কাৰ এটা বিশেষ বিষয় লৈ ষ্টুডিঅত মই ৰাজীৱ গগৈ অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিছে বিজেপিয়ে হয় আপুনি ঠিকই শুনিছে পুনৰ কৈছো যে অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিছে বিজেপিৰ সাধাৰণ সদস্য বা সৰু সৰু নেতাই নহয় বৰঞ্চ ৰাজ্যিক বিজেপিৰ ডাঙৰ যি সকল নেতা তেওঁলোকেই যেন এতিয়া অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিছে শুনি হয়তো আচৰিত হৈছে যে বিজেপিয়ে কেনেকৈ অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিছে মাত্ৰ দুটা শব্দ কওঁ এটা হল সদস্যতা শুনিছেনে কেতিয়াবা অসমীয়া ভাষাত সদস্যতা শব্দটো এতিয়া বিজেপিয়ে তেওঁলোকৰ শক্তি বঢ়াবৰ কাৰণে বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ সদস্যৰ সংখ্যা বঢ়াবৰ কাৰণে সদস্য ভৰ্তি অভিযান চলাই আছে কিন্তু বিজেপি এটা সদস্য ভৰ্তি অভিযান বুলি কোৱা নাই সদস্যতা ভৰ্তি অভিযান বাকি বয়াকৰণিক অৰ্থাৎ ব্যাকৰণৰ দিশবিলাকলৈ নুজুৱাকৈ এটা কথা কওঁ কেতিয়াবা সদস্যতা নামৰ এটা শব্দ শুনিছেনে অসমীয়া ভাষাত সদস্যৰ লগত কেনেকৈ সদস্যতা শব্দটো হ'ব পাৰে দ্বিতীয়টো কথা কাৰ্যকৰ্তা তেওঁলোকে প্ৰায়ে কয় যে আমাৰ কাৰ্যকৰ্তা সন্মিলন কাৰ্যকৰ্তা তেওঁলোকৰ সভা এনেকুৱা ধৰণৰ শব্দ কয় কিন্তু কাৰ্যকৰ্তা শব্দটো অসমীয়া ভাষা হয়নে কাৰ্যকৰ্তা হিন্দীত আছে কাৰ্যকৰ্তা বুলি কয় কিন্তু অসমীয়া ভাষাত এই শব্দটো নাই এই দুটা শব্দ কাৰ্যকৰ্তাটো যোৱা 2-3 বছৰ ধৰি বিজেপিৰ যি সকল ৰাজ্যিক বিজেপিৰ বাগা নেতা আছে মন্ত্ৰী আছে বিধায়ক আছে তেওঁলোকে কেৱল মাত্ৰ তেওঁলোকৰ যি সকল কৰ্মী বিজেপিৰ যি সকল কৰ্মী বা নেতা তেওঁলোকৰ কথা বুজাবলৈ গৈ বিয়াগুম নেতা সকলে বা সকলো এই ক্ষেত্ৰত বিজেপিৰ সাধাৰণ সদস্য সকলে কাৰ্যকৰ্তা শব্দটো কয় অথচ অসমীয়া ভাষাত কাৰ্যকৰ্তা বুলি কোনো শব্দই নাই কৰ্মী বুলি এটা শব্দ আছে কাৰ্য লগাই বিভিন্ন কাৰ্য বিৱৰণী কাৰ্যকলাপ কাৰ্যাৰম্ভ ইত্যাদি বিভিন্ন ধৰণৰ শব্দ পোৱা যায় কিন্তু কাৰ্যকৰ্তা বুলি চন্দ্ৰকান্ত অভিধানতো নাই হেমকুশ অভিধানতো নাই অন্য কোনো অভিধানতো নাই তেন্তে দুটা শব্দ বিজেপি কিয় ইমান ব্যৱহাৰ কৰিছে এয়া অসমীয়া ভাষাৰ প্ৰতি তেওঁলোকৰ অপমান নহয়নে এয়া অসমীয়া ভাষাৰ শ্ৰাদ্ধ পতাৰ দৰে হোৱা নাইনে যি দুটা শব্দ অসমীয়া শব্দ নহয় তেওঁলোকে অসমীয়া ভাষাত লিখোতে তেওঁলোকৰ গুহাৰিত তেওঁলোকৰ বিভিন্ন বেনাৰত তেওঁলোকৰ বিভিন্ন পুস্তিকাত এই কাৰ্যকৰ্তা আৰু সদস্যতা শব্দ দুটা ব্যৱহাৰ কৰে মূলত এই দুটা শব্দ হিন্দী ভাষাত ব্যৱহাৰ কৰা হয় হয়তো অন্যান্য দুই এটা ভাৰতীয় আধুনিক ভাৰতীয় ভাষাত থাকিব পাৰে কিন্তু অসমীয়া ভাষাত এই শব্দ দুটা নাই তেওঁলোকে কিন্তু ইয়াক ব্যৱহাৰ কৰিছে সেই কাৰণে কৈছো যে অসমীয়া ভাষাত শ্ৰাদ্ধ পাতিছে এতিয়া বিজেপিয়ে দুদিনমান পূৰ্বে সদস্য ভৰ্তি অভিযান সন্দৰ্ভত কিদৰে সদস্যতা শব্দটো কৈছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই তাক আমি প্ৰথমে আপোনালোকৰ আগত শুনাই লবলৈ দেখুৱাই লবলৈ বিচাৰিছো যোৱাকালি আমি আমাৰ এই দলৰ সদস্যতা 50 লাখ অতিক্ৰম কৰিবলৈ সক্ষম হল এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছো 22 দিনতে এই কামখিনি কৰিবলৈ সক্ষম হৈছে আৰু প্ৰতিজন শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা বন্ধু আমাৰ শুভাকাংক্ষী যিসকলে সদস্যতা অভিযানত তীব্ৰতৰ কৰি 50 লাখৰ অধিক যাবলৈ সক্ষম হল আমাৰ এতিয়া আমি পাইছো আমাৰ ট্ৰেন এজন টুডে এই সদস্যতা অভিযান আমি 60 লাখলৈকে লৈ যাবলৈ সক্ষম 30 ছেপ্টেম্বৰ দিনাখন আমাৰ পাৰ্টি সদস্যতা অভিযান চলি আছে এই সদস্য অভিযানৰ এখন পৰ্যালোচনা বৈঠক হ'ব শুনিলে দেখিলে কিদৰে ভৱেশ কলিতাই সদস্য ভৰ্তিৰ অভিযানৰ কথা ক'বলৈ গৈ তেওঁলোকৰ যে 50 লাখ সদস্য হ'ল সেই কথাষাৰ ক'বলৈ গৈ সদস্য ভৰ্তি অভিযানৰ কথা ক'বলৈ গৈ সদস্যতা শব্দটো ব্যৱহাৰ কৰিছে অথচ সদস্যতা বুলি কোনেও আজিলৈকে শুনা নাই অসমীয়া ভাষাৰ ব্যাকৰণত নাই অসমীয়া অভিধানত নাই কোনো ফালৰ পৰা এই শব্দটো নাই অথচ তেওঁলোকে জোৰ কৰি সদস্যতা শব্দটো লগাইছে এইখিনিত এটা প্ৰশ্ন হয় বিজেপিৰ মূল শক্তিটো যেহেতু হিন্দী বলয় ভাৰতৰ যেটো হিন্দী বেল্ট বুলি কওঁ আমি হিন্দী ভাষাৰ অধ্যুষিত অঞ্চলটো গতিকে হিন্দী ভাষাত তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৱহাৰ কৰা এই কাৰ্যকৰ্তা শব্দটোকে কাৰ্যকৰ্তা আৰু সদস্যতা বা তেনেকুৱা যদি কিবা হিন্দীত শব্দটো আছে নে নাই মই নাজানো যদি আছে তাকে আনি অসমীয়াত সদস্যতা কৰিছে নেকি যদি হেতু কৰিছে এই অসমীয়া ভাষাৰ বাবে এটা শুভ লক্ষণ হ'ব পাৰে নে এয়া বিজ্ঞজনে বিচাৰ কৰিব কিন্তু এইখিনিতে এটা প্ৰশ্ন উঠিছে যে হিন্দী বেল্টৰ হিন্দী বলয়ৰ এই শব্দটো যদি তেওঁলোকে ইয়াত আনি পুনপুটিয়াকৈ ইয়াত ব্যৱহাৰ কৰিছে এয়া কেৱল অসমীয়া ভাষাতেই চাগে বা অসমতেই চাগে এইটো সম্ভৱ হৈছে পশ্চিমবংগৰ বিজেপি কৰ্মীসকলে হেতু কৰিবলৈ সাহস কৰিবনে পশ্চিমবংগৰ যিসকল ভাষা সাহিত্য প্ৰেমী আছে বাংলা ভাষা সাহিত্য প্ৰেমী তেওঁলোকে দিবনে তেওঁলোকৰ পশ্চিমবংগৰ বিজেপিৰ যিসকল
কৰ্মী আছে যিসকল সদস্য আছে তেওঁলোকক এনেকুৱা ধৰণৰ এটা অনা বাংলা শব্দ ব্যৱহাৰ কৰিবলৈ দিবলৈ মহাৰাষ্ট্ৰত মাৰাঠী ভাষাত যেতিয়া প্ৰচাৰ কৰিব মহাৰাষ্ট্ৰৰ বিজেপি নেতা কৰ্মীসকলে তাত এনেকুৱা ধৰণৰ একেবাৰে পোনপটীয়াকৈ হিন্দী শব্দ এটা সদস্যতা বা কাৰ্যকৰ্তা তেওঁলোকে তাত মানি ল'বনে মাৰাঠী ভাষাত তামিলনাডু বা অন্ধ্ৰপ্ৰদেশত তেওঁলোকে তামিল ভাষাত বা তেওঁলোকৰ যি নিজা ভাষা আছে দক্ষিণ ভাৰতীয় যিকেইখন আমাৰ ৰাজ্য আছে তাত যিসকল বিজেপিৰ নেতা কৰ্মী আছে তেওঁলোকৰ সদস্য আছে তেওঁলোকে যেতিয়া নিজৰ দলটোৰ কথা প্ৰচাৰ কৰিবলৈ এনেকুৱা ধৰণৰ হিন্দীৰ শব্দবিলাক তাত ব্যৱহাৰ কৰে তেওঁলোকে মানি ল'বনে তাৰ ৰাইজে মানি ল'বনে সেইটো এটা চিন্তনীয় বিষয় যদিহে আন ঠাইত এনে ধৰণৰ হোৱা নাই হিন্দী শব্দ এটাক পোনপটীয়াকৈ উঠাই দিয়া নাই তেন্তে আমি এটা কথা ক'বই লাগিব যে বিজেপিয়ে এনেকুৱা ধৰণৰ 2-3 বছৰ আগতে আনিলে কাৰ্যকৰ্তা আজি কিছুদিনৰ পৰা আনিছে সদস্যতা ইতিমধ্যে পৃষ্ঠা প্ৰমুখ নামৰ শব্দটোক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে এনেকুৱা ধৰণে যদি বছৰত 2-3টাকৈ নতুন শব্দ হিন্দী ভাষাৰ পৰা আনি অসমীয়া ভাষাটোত সংযোগ কৰি থাকে সেইটো কিন্তু অসমীয়া ভাষাৰ প্ৰতি হয়তো এটা শুভ লক্ষণ নহব এটা কথা ঠিক ভাষা চলমান এটা ভাষাৰ পৰা আন এটা ভাষালৈ শব্দ গৈ থাকে অসমীয়া ভাষাৰ বহু শব্দ এতিয়া ইংৰাজীয়ে লৈ লৈছে ভাল কথা ইংৰাজী বহু শব্দ আমি লৈ লৈছো সেইটো ভাল কথা কিন্তু এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে কিন্তু তাকে নকৰি এইদৰেই কোনোবা এটা ৰাজনৈতিক দলে কোনো ধৰণৰ ভাষা বিজ্ঞানৰ সৈতে ভাষাবিদৰ সৈতে আলোচনা নকৰাকৈ পোনপটীয়াকৈ এনেকৈ এটা শব্দ এনেকৈ দুটা শব্দ প্ৰতি বছৰে আনি ভাষাটোত সংযুক্ত কৰি থকাটো উচিত হৈছেনে সেইটো অত্যন্ত চিন্তনীয় বিষয় কথাবোৰ বিজেপিৰ ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বয়ো চিন্তা কৰা উচিত নহলে কেইটামান বছৰৰ পিছত সঁচাকৈয়ে সচেতন যিসকল অসমীয়া লোক আছে নিজৰ ভাষাটোৰ প্ৰতি যাৰ অপাৰ ভালপোৱা আছে অগাধ শ্ৰদ্ধা আছে তেওঁলোকে ভাবিবলৈ বাধ্য হ'ব যে বিজেপিয়ে অসমীয়া ভাষাৰ শ্ৰদ্ধা পাতিছে ধন্যবাদ